নমস্কাৰ জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকে মোক ইমান বেছি মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ। ইমান কম সময়ৰ ভিতৰতে ইমান সৰুকৈ হ'লেও এটা মোৰ ফেমিলি হৈছে, এটা সৰুকৈ হ'লেও পৰিয়াল হৈছে। বহুত ধন্যবাদ আপোনালোকক সকলোকে ইমান ধুনীয়াকৈ মোক আদৰি লোৱাৰ বাবে। আজি ভাবিলোঁ তাৰমানে বেলেগ এটা ফুল তুলিছোঁ গামোচাৰ, তাকে বোলো অকণমান আপোনালোককো দেখাওঁ। ময়ো কৰি পিনে অলৰেডি মানে কৰি ফুল চুল তোলা হৈছেই। মই আপোনালোকক মই দেখাইছোঁ মই যে ফুলবিলাক মানে কেনেকৈ কৰোঁ, কেনেকৈ তাৰমানে তোলোঁ ফুলবিলাক, সেইবিলাক আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। ৰ'ব, মই প্ৰথম মানে কৰোঁ, এখন গামোচাৰ পৰা মানে গামোচা ফুলবিলাক মানে ভাল লাগে, বেছি ভাল লাগে সেইখন গামোচা মানে মই ৰাখি থৈ দিওঁ। সেইখন গামোচা ৰাখি পিনে ফুলটো তুলি লৈ লওঁ। ফুলটো তুলিবৰ কাৰণে গামোচাখন এখন দেখিছেনে, এখন বোৱা গামোচা বুলি ভাবিব আপোনালোকে, কিন্তু কিনা গামোচা। বোৱা গামোচা গোটেই আৰু আজিকালি মেচিনত বোৱা এইবিলাক। দেখিছেনে, ৰ'ব আপোনালোকক মই বেক কেমেৰা কৰি দেখাম। দেখিছে এইটো ফুলটো ইমান বেছি মৰম লাগিছিলে ন, ইমান বেছি ভাল লাগিছিলে ফুলটো। দেখিছেনে, ফুলটো সেইকাৰণে ভাবিলে ফুলটো ধুনীয়াকৈ কৰি ল'লোঁ, কিবা তুলি লওঁ বুলিয়ে গামোচাখন মই ৰখাই পিনে থৈ দিলোঁ। তাৰপিছত সেইকাৰণে মানে দেখিছেনে ইমান ধুনীয়া লাগিছে নহয়। ৰ'ব আপোনালোকক মই দেখাই আছোঁ। দেখিছেনে, ফুলটো ইমান বেছি মৰম লাগিলে নহয় ফুলটো। কাষৰিটো মই নুতুলোঁ, কাষৰিটো তাৰমানে এইটো ইমান নহয় ন। মোৰ কাষৰি আছে যে, মই কাষৰি ধুনীয়াকৈ মই ইয়াৰ লগত মিলাকৈ এটা ধুনীয়াকৈ কাষৰি কৰি লৈছোঁ। দেখিছেনে ইমান বেছি ভাল লাগিছে নহয় ফুলটো। সেইকাৰণে মানে মই এই গামোচাৰ পৰা এডাল এডালকৈ হিচাপ কৰি পিনে কাৰ্পেটত মানে ধুনীয়াকৈ তুলি লৈছোঁ এফালকৈ। ইয়াৰ পৰা এনেকৈ মানে ফুলটো গোটাকৈ এফালে ইয়াৰ পৰা এনেকৈ কৰি ইয়ালৈকে মানে এফাল এনেকৈ ইয়াত তুলি লৈছোঁ। এইটো দেখিছে নহয়, ইয়াত 49ডাল ডন আছে, তাৰমানে কাঠি আছে দীঘলকৈ, আৰু ইভাগে আছে মই এফলীয়াকৈ মানে এফালকৈ তুলি লৈছোঁ। এইটো এফালকৈ ফুলটো এইটো এফাল ইয়ালৈকে এনেকৈ তুলি লৈছোঁ। তাৰলৈকে আছে 22ডাল। ৰ'ব আপোনালোকক মই দেখাইছোঁ, ইয়ালৈকে ধুনীয়াকৈ তুলি ল'লোঁ। ইয়ালৈ তোলাৰ পাছতো আকৌ মই কি কৰিবলগীয়া আছে জানেনে বাৰু? ৰ'ব আপোনালোকক মই দেখাই আছোঁ ধুনীয়াকৈ মই বহীত আকৌ লিখি ল'ব লাগিব। মানে যদি ইয়াত লিখি নলওঁ নহয়, মোৰ তেতিয়া শিৰখত তুলিবলৈ অসুবিধা হয় যে। অকলে এনেই লগত মানুহ থাকিলে মানে ইয়াৰ পৰা হ'লেও কৈ দিব, এজনীয়ে কৈ দিব আৰু এজনীয়ে পূৰা তাত তুলি ল'ব পাৰি। কিন্তু মই এফালে চাই এফালে কৰিব লাগিব যে, এতিয়া মই এইটো হিচাপ কৰি মানে ইয়াত কেইডাল এইটো দেখিছেনে, ইয়াত কেইডাল ডন তাৰমানে পৰিছে সেইটো ইয়াত লিখি যেইডাল উঠিছে সেইটো এনেকৈ ওপৰ তলকৈ এনেকৈ বাছি লৈছোঁ ধুনীয়াকৈ। ইয়াত আছে 22ডাল কাঠি, 22 হৈছে এনেকৈ এফলীয়াকৈ তুলিছোঁ যে। মই এইটো উল্টাই দিম এতিয়া, ধুনীয়াকৈ ফুলটো উল্টাই দিলে মানে ধুনীয়াকৈ হৈ যাব, উঠি যাব। দেখিছেনে, ধুনীয়াকৈ কৰি পিনে ইমান কষ্টকৈ কৰোঁ নহয়। ইয়াতে হ'ব 44ডাল হ'ব, 44ডাল কাঠি হ'ব, কাঠি 44ডাল হ'ব। এয়া ধুনীয়া ডাঙৰ ফুলটো আৰু ধুনীয়া লাগিছে, ইমান বেছি ডাঙৰ নহয় আৰু জোখৰ আৰু এটা চাইডে গামোচা এইটো ফুল ধুনীয়া জোখৰ। কাষৰিটো থাকিব মোৰ 12ডালমান কাঠি থাকিব, মুঠতে মানে 55ডালৰ মানে ফুলটো আৰু ফুল আৰু কাষৰি কিনে 55ডালৰ মানে ইয়াৰ পৰা ইমানমান হৈ যাব আৰু ধুনীয়াকৈ আৰামছে হৈ যাব। ইয়াৰ পৰা ইমানমান ধুনীয়াকৈ হৈ যাব, দেখিছেনে, ইয়াৰ পৰা ইমানমান ধুনীয়াকৈ হৈ যাব মানে। এয়া বোলো তাকে আপোনালোকক দেখালোঁ, দেখিছেনে। তাকে এতিয়া মই ফুলটো তোলোঁগৈ। বতৰটো ডাৱৰীয়া কৰিছে, একেবাৰে ডাৱৰীয়া কৰি আহিছে, মানে পূৰা মেঘ গাজিছে, কৰিছে, বৰষুণ আহিব চাগে। সেইকাৰণে ভাবিছোঁ এইটো আগত লিখি মেলি বাচি, ইয়াত কিমান কষ্ট হৈছে আপোনালোকে ভাবকচোন। ইয়াৰ পৰা মই এডাল এডালকৈ বাচি ইয়াত তুলি লৈছোঁ, ধুনীয়াকৈ তুলি লৈছোঁ। এফালকৈ ফুলটো তুলি লৈ পিনে আকৌ ইয়াত লিখি, আকৌ ইয়াৰ পৰা লিখি শিৰখত তুলিব লাগিব, তেতিয়াহে মই তাৰমানে ব'ব পাৰিম আৰু সেনেকুৱা কথা। দিয়ক মই এইখিনি ধুনীয়াকৈ কৰি লওঁ এতিয়া। দেখিছেনে কি ধুনীয়াকৈ মই কৰি পিনে ফুলটো তুলি ল'লোঁ।
এতিয়া ভাবিছোঁ মই হেৰি কৰোঁগৈ, গামোচাখন বান্ধিলে বহুত বেছি মেঘে গাজিছে, বৰষুণ আহি গৈছে, ক'লা কৰি আনিছে বতৰটো একেবাৰে। সেইকাৰণে ভাবিছোঁ নাই তাঁতখন হেৰি কৰি লওঁগৈ। ফুলটো ৰাতিপুৱাৰ পৰা লাগি এতিয়া বাজিছে হেৰি 10:30 বাজিছে। 10:30 বজাত লগে ধুনীয়াকৈ ৰাতিপুৱা কাম বনকেইটা কৰি মেলি চব কৰি মেলি ধুনীয়াকৈ হেৰি হৈ গ'ল। আপোনালোকে প্লিজ মোৰ চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। আপোনালোকে যি অকণমান মৰম দিলে, অকণমান যদি বেছি মৰম দিয়ে ন, সেই মৰমকণ পাই লৈ পিনে মই আৰু বেছি ভাল ভিডিঅ' বনাবৰ কাৰণে মানে বেছি সকাহ পাওঁ। সেইকাৰণে কৈছোঁ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমান ধুনীয়া কমেণ্ট দিছে, বহুত ধন্যবাদ আপোনালোক সকলোকে।